এইবিলাক জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে যিসকলে জীৱন কালত জুবিনক অত্যন্ত কঠোৰ ভাষাৰে সমালোচনা কৰিছিল তেওঁলোকে জুবিনৰ অনুৰাগীৰ এটা ভাও লৈ অসমখনক অশান্তি কৰাৰ পৰিৱেশ এটা ৰচনা কৰিছে সেইকাৰণে বিজেপিয়ে জুবিনৰ গান ভাল পোৱা জুবিনৰ ভাল পোৱা অনুৰাগীসকলক লৈ Wake up to reality. মোৰ ধৰ্ম নাই সেয়া কি আন্দোলন কোনোবাই কব মোৰ ভগৱান নাই সেয়া কি আন্দোলন গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই এজনে কৈছে আমি ভগৱান নামানো কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে কোনোবাই কৈছে মোৰ খাৰ ঘুলি ঘৰত মই টকা বিলাই থাকো এনেকুৱা কথাৰে মানুহক ব্যতিগ্ৰস্ত নকৰিব আপোনাৰ টকা সেই লাইটমেনজন সেই নৃত্য নাটিকা কৰা মানুহজনে নলয় থাকিব লোকেল আৰ্টিষ্ট থাকিব জুবিন গাৰ্গ নালাগে কিন্তু আমাৰ বাপতি খাহুন বিহুটো আমি কিয় নিজে পাতিব নোৱাৰো গান গাওক গানৰ মাধ্যমত আপুনি কি মেছেজ দিব বিচাৰিছে দিয়ক কিন্তু আপুনি লেকচাৰ বাজি নকৰিব কাৰণ সেইবিলাকৰ কাৰণে পলিটিচিয়ানবিলাক আছে অসমীয়া মানুহে কালচাৰ ভাল পায় কিন্তু কালচাৰ কৰি থাকোঁতে তেওঁ তাতে যদি ৰাজনীতি কৰে আৰু তাৰ পাছতে যদি কিবা ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম হয় তেতিয়া তেওঁকো দোষাৰোপ কৰিব লাগিব জুবিন কোন হয় ভাই জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয় তো অসমীয়া ভাষাৰ ওপৰত তেওঁ ইমান জ্ঞান থাকিব পাৰে বুলি মই নাভাবোঁ জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি বেদৰ বাণী হ'ব নেকি গানটোহে ভাল গাব পাৰে বক্তব্যটো ভালকৈ দিব নোৱাৰে বা সাললিত কথা ক'ব নোৱাৰে